वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেহেতু ভালে ভালে মেট্ৰিক পাস কৰিলা এতিয়া মেট্ৰিক পাস কৰাৰ পিছত তোমালোকে সকলোৰে এটা আশা আছে যে তুমি ভাল স্কুলত বা ভাল কলেজ এটা তুমি এডমিশন লবা কিন্তু এতিয়া প্ৰশ্ন হল যে তুমি সকলো হায়াৰ সেকেন্ডাৰীত বা সকলো হায়াৰ সেকেন্ডাৰী বা সকলো কলেজত তুমি এডমিশন লব পাৰিবানে আৰু তুমি যদি সকলো স্কুল হায়াৰ সেকেন্ডাৰী যিবোৰ স্কুল আছে বা যিবোৰ কলেজ আছে হেবুৰা যদি তুমি এডমিশন লোৱা তোমালোকৰ কোনো প্ৰবলেম হ'ব নেকি বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমাৰ সকলো ডিস্ট্ৰিক্টতে এটো কেৱল কামৰূপ ডিস্ট্ৰিক্টৰে নহয় সকলো ডিস্ট্ৰিক্টতে একোটা কি আহিছে অৰ্ডাৰ আহিছে যেটো অৰ্ডাৰ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে তেতিয়া হলে কোনবোৰ হায়াৰ সেকেন্ডাৰীত বা কোনবোৰ কলেজত তোমালোকে এডমিশন লব পাৰিবা তোমালোকে ফৰ্ম ফিল আপ কৰাৰ আগতে তোমালোকে এই অৰ্ডাৰটো তোমালোকে চাই লোৱা আৰু তোমালোকে যিমান পাৰা ভিডিওটো শেয়াৰ কৰা যাতে কোনোৰে প্ৰবলেম নহয় যাতে সকলোৱে তোমাৰ ভালদৰে জাজ কৰাৰ পিছত বা ভালদৰে চাই চিন্তিহে তোমাৰ হায়াৰ সেকেন্ডাৰীত বা ক্লাস 9 তো এডমিশন লব পাৰে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এই নোটিছখন ক্লাস 9 আৰু ক্লাস 11 ৰ কাৰণে মানে তোমালোকে যি সকলে মেট্ৰিক পাস কৰিলা সেই সকলে যদি এডমিশন লব বিচাৰিছা তেতিয়ালে সেই সকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় এতিয়া তুমি কোনবোৰ স্কুলত তুমি এডমিশন লবা বা কোনবোৰ কলেজত এডমিশন লবা সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু সকলোৰে লগত তোমালোকে ভিডিওটো শেয়াৰ কৰা তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে যিকোনো ইনফৰমেশনৰ কাৰণে তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা ডেসক্ৰিপচনত মই লিংকটো দি দিছো এতিয়া সোৱা এই অৰ্ডাৰটো তোমাৰ এটো আজি পাস হৈছে এটো তোমাৰ কৈছে কি আছে সোৱা all the heads of the institutions to government private venture secondary or higher secondary school গুটে কেটাৰ কাৰণে কৈছে সোৱা এটো গভৰ্নমেন্ট বা তোমাৰ প্ৰাইভেট বা তোমাৰ ভেঞ্চাৰ যিবোৰ হায়াৰ সেকেন্ডাৰী আছে হেবোৰ বা তোমাৰ যিবোৰ ডাইৰেক্টলি হায়াৰ সেকেন্ডাৰী স্কুল আছে হেবোৰ are hereby directed not allowed to registration of class 9 and 10 student from any private school in the name of government or provincialized schools eto sa ji hokole tumar class 9 ot eto class 9 aru class 11 ot admission lobo bisari ase he hokolok tumar directly mana korise je admission lobo nwari kunbure nware jiburor tumar ki ase eto sab from any private schools kono byaktigoto শিক্ষা খণ্ডৰ পৰা আৰু এটো তোমাৰ কি কৈছে সা in the name of any government or provincialized school আৰু হে সকলে যদি দাবী কৰি থাকে যে আমাৰ স্কুলখন কি হয় গভৰ্নমেন্ট হয় বা provincialized হয় তেতিয়া হলে হে সকলে তোমাৰ এডমিশন লব নোৱাৰে আৰু যদি এডমিশন লয় তেতিয়া হলে হিহতৰ কি হ'ব সোৱা violation of this order may be viewed seriously and disciplinary action will be initiated against such institution as per rule এটো সোৱা যি সকলে তোমাৰ এই অৰ্ডাৰটো নাকচ কৰিব বা এই অৰ্ডাৰটো ফলো নকৰে সেই সকলৰ কাৰণে বহুত তোমাৰ কি আছে গুৰুতৰ শাস্তি আছে আৰু হিহতৰ যেটো আমাৰ ৰুল বনাইছে আমাৰ সেকেন্ডাৰী বোৰ্ড অফ এডুকেশনৰ পৰা সেই হাপেক্ষে হিহতৰ ওপৰত কি কৰা হ'ব একচন লোৱা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব যে স্যাৰ তেতিয়া হলে আমি কোনখন স্কুলত বা কোনবোৰ স্কুল বা কলেজত আমি এডমিশন লব পাৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো তোমালোকে হেবুৰ স্কুল বা হেবুৰ কলেজতে তোমালোকে এডমিশন লব পাৰিবা যিবোৰ তোমাৰ কি হয় গভৰ্নমেন্ট কি হয় ৰিকগনাইজ হয় গভৰ্নমেন্ট ৰিকগনাইজ মানে যিবোৰৰ তোমাৰ কি আছে প্ৰপাৰ ডকুমেন্ট আছে যিবোৰ স্কুল বা কলেজৰ তোমাৰ কি আছে প্ৰপাৰ ডকুমেন্ট আছে আৰু তোমাৰ স্কুল বা কলেজৰ যিটো ইনষ্টলেচন কৰিছে বা হিহতৰ যি স্কুল বা কলেজ খুলিছে হিহতৰ তোমাৰ কি থাকিব লাগিব ইউডাইস কোড থাকিব লাগিব ঠিক আছে মানে ডাইস কোড থাকিব লাগিব যদি ডাইস কোড না থাকে তেতিয়া হলে কিন্তু হেবুৰ স্কুলত বা হেবুৰ কলেজত তুমি এডমিশন ললে তোমালোকৰ কিন্তু বিপদত পৰিবা কাৰণ তোমাৰ যদি তুমি ডাইস কোড নথকা বা তোমাৰ কলেজ হলে তোমাৰ যদি গ্ৰান্ট নহয় আমাৰ বোৰ্ডৰ পৰা বা তোমাৰ যদি তোমালোকে যদি ডাইৰেক্টলি এনেকুৱা কিছুমান স্কুল বা কলেজ আছে যিবোৰত ডাইৰেক্টলি তোমাৰ কি আছে মাস্টাৰ ডিগ্ৰী লৈ আছে তো হেবুৰ তোমাৰ কি কৰিব লাগিব ইউজিসিৰ আন্ডাৰত আহিব লাগিব তেতিয়া হলে হে তোমালোকে হেবুৰ স্কুলত বা হেবুৰ কলেজত তোমালোকে এডমিশন লব পাৰিবা তো তোমালোকে এডমিশন লোৱাৰ আগতে যেহেতু তোমাৰ ম্যাক্সিমামৰে এটা আশা থাকে যে আমি ভালেটো প্ৰাইভেটত পঢ়িম তো যদি তুমি প্ৰাইভেট স্কুলত যদি এডমিশন লব বিচাৰিছা যিবোৰ গভৰ্নমেন্ট হয় হেবুৰ তো তোমাৰ গভৰ্নমেন্টে হয় হেবুৰ প্ৰপাৰ ডকুমেন্ট আছে কিন্তু যিবোৰ প্ৰাইভেট স্কুলত তুমি এডমিশন লব বিচাৰিছা বা কলেজত এডমিশন লব বিচাৰিছা তোমালোকে এডমিশন লোৱাৰ আগতে যে যিজন তোমাৰ প্ৰিন্সিপাল আছে বা যিজন তোমাৰ হেড অফ ইনষ্টিটিউশন আছে তাৰ লগত তোমালোকে প্ৰপাৰ ডকুমেন্ট আছে নে নাই বা ইউডাইস কোড আছে নে নাই
তোমালোকে সেইটো চালি জাৰি চাই ল'বা, নহ'লে পিছত তোমালোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যনে নহ'ব বা তোমালোকৰ যদি সেইখিনি যদি তুমি সেইবোৰ স্কুল বা কলেজৰ পৰা যদি পাছ আউট কৰা তেতিয়াহ'লে তোমালোকৰ চাৰ্টিফিকেটৰ কোনো ভেলুৱে নাথাকিব, কাৰণ সেইটো তোমাৰ গভৰ্ণমেণ্টে ৰিকগনাইজ নকৰে সেইবোৰ চাৰ্টিফিকেট বা সেইবোৰ মাৰ্কশ্বিট। গতিকে তোমালোকে অতি সোনকালে তোমালোকে যিখন স্কুলত বা কলেজত তোমালোকে এডমিশ্যন ল'বা তোমালোকে আজিয়ে খবৰ লোৱা, বা তোমালোকে সেই কলেজৰ যদি ৱেবছাইট আছে তোমালোকে ৱেবছাইটত গৈ আজিয়ে গোটেইখিনি ডেছক্ৰিপশ্যন তোমালোকে চাই লোৱা। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে এই নিউজটো গম পায়, যাতে কোনো ধৰণৰ আৰু ভৱিষ্যতত যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকে ডাইৰেক্টলি হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিবা, কল নকৰিবা, হোৱাটছআপ কৰিবা, মই তোমালোকক ৰিপ্লাই কৰিম। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।